হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল। এয়া চা কোন আছে মোৰ লগত? কাইনাত। হেল্ল' কৈ দিয়া। অঁ, আজি আমি গৈ আছোঁ গুৱাহাটী। কাইনাতে ফুৰিব যাব। ক'ত যাবা কাইনাত? গুৱাহাটী। অঁ, এতিয়া কিয় ৰখি আছোঁ আমি? আৰু গাইজ কাইনাতৰ দাঁত সৰি গৈছে এটা। দেখাই দিয়া। লাগি থাকিব, আমি দেখাম। আমি আজি গুৱাহাটী গৈ আছো। আমাৰ কাইনাত আৰু শালিন দুয়োটা একেলগ হৈছে। কেনেকুৱা লাগি আছে? এতিয়া ভাল লাগিছে? শালিন এতিয়া ভাল লাগিছে? আমাৰ ব্ৰেকফাষ্ট ৰেডি। এইফালে লাবিব। কি হ'ল লাবিব? লাজ কৰি আছে লাবিবে। এইফালে এতিয়া আমি আহি পালো যোৰাবাট। ইয়াতে তেল ভৰাই আছো। কাইনাত নামি গৈছে। এতিয়া যাম আমি শ্বহীদ স্মাৰক গুৱাহাটী প্ৰথমতে। তাতে গৈ আপোনালোকক দেখাম ভিউটো। এতিয়া ক'ত যাম আমি? শ্বহীদ স্মাৰক। এই কাইনাতে চাইছে কেনেকুৱা কি কৰি আছে। কাইনাতে বদমাচি কৰি আছে। ইয়াত তেল ভৰাব আহিছিলো, কাইনাতে ইয়াত বদমাচি কৰি আছে। আৰু এতিয়া আমি যাম শ্বহীদ স্মাৰক। এতিয়া আমি আহি পালো শ্বহীদ স্মাৰক ক্ষেত্ৰ। এইটো হৈছে পাৰ্কিং প্লেচ। ইয়াতে গাড়ী পাৰ্ক কৰি এতিয়া আমি একফালে যাম। আমাৰ ফুল টিমটো গৈ আছে। পাৰ্কিঙৰ পৰা ওলাই এইটো ফাৰ্ষ্ট গেটখন। ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে। যোনে যোনে এইফালে আহে, এইটো হৈছে পাৰ্কিং চাইড। ইয়াতে গাড়ী ৰাখি তাৰপিছত খোজকাঢ়ি যাব লাগে। প্ৰথম ভিউটো চাই ভাল লাগে। ধুনীয়া একটা ভিউ। কুঁৱলী পৰি আছে অলপ অলপ, কিন্তু ঘোলা দেখা গৈছে। ৰাতি হ'লে মানে বেছি ভাল লাগে। ধুনীয়া প্লেচখন। মই আৰু লাবিব গৈ আছো। লাবিবে লাজ কৰি আছে। আপোনালোকে জাষ্ট ভিউটো চেক কৰক। আপোনালোকে চাইছেনে ইমান ধুনীয়া? শ্বহীদ স্মাৰকৰ ভিতৰত সোমাম, এতিয়া প্ৰৱেশ কৰিম আমি। আৰু মই এইটো ছাইডত আহিছিলোঁ, ৱাশ্বৰুমৰ ছাইডত। আৰু ইয়াৰ পৰা লুকটো চাব, চেক কৰক ভিউটো। একচুৱেলি ৰাতি যেতিয়া লাইট জ্বলে তেতিয়াহে বেছি ধুনীয়া দেখা যায়। এতিয়া বাৰু দিন দুপৰীয়া। এতিয়া আমি সোমাই যাম। বৰ্তমানলৈকে যোনে যোনে আহিব খোজে আহিব পাৰে। এতিয়ালৈকে ফ্ৰী ৰখা আছে, কোনো মাচুল লোৱা নহয়। এইটো হৈছে আপোনাৰ এটা টিকেট কাউণ্টাৰ। সেইফালেও আৰু এটা আছে, দুয়োটা টিকেট কাউণ্টাৰ। আৰু মূল ভিউটো এইটোৱে। আমি এতিয়া ভিতৰত সোমাই যাম, দেখাম আপোনালোকক ইয়াৰ ভিতৰত কি কি আছে। ইয়াৰ ভিতৰত কি কি আছে চব দেখাম। তাৰ ভিতৰলৈ সোমাই যাম। এইফালে মেইন গেটটো। আৰু পুৰা ভিৰ লাগিছে, পাব্লিক আহি আছে এতিয়াও। ভাইটি আছে লগতে লাবিব। আৰু এইফালে সোমাই যাম এতিয়া আমি দুটা। ইয়াত চিকিউৰিটি চেকিং চলি আছে। চিকিউৰিটি চেকিং হোৱাৰ পিছতে, মানে এতিয়া টিকেট ল'ব নালাগে, ফ্ৰী হয়। চিকিউৰিটি চেকিং হোৱাৰ পিছতহে আমি সোমাব পাৰিম। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি দুজনে সোমাই আহিলোঁ শ্বহীদ স্মাৰকৰ ভিতৰত। আৰু পৰিৱেশটো চেক কৰক, ইমান ধুনীয়া। গেটখনৰ পৰা সোমাই লেফ্ট ছাইডত এটা আৰ্টিফিচিয়েল পুখুৰীৰ নিচিনা বনোৱা আছে। এইটো ছাইডত চেক কৰিব। এইফালে গাৰ্ডেন, ফুল গছ লগাই থৈছে। ফুটপাথ আছে এইপিনে। ধুনীয়া এটা পৰিৱেশ। পিছফালে পাহাৰ। এইটো হৈছে লেফ্ট ছাইডৰ ভিউ। আৰু এইফালে গেটটো আছে। আৰু এইফালে আছে আপোনাৰ ফুড কোৰ্ট। আৰু এই চাইডেও এটা লেকৰ নিচিনা বনোৱা আছে, সেইটো মই দেখাম আপোনালোকক।
চবেই ইয়াত মানে ফটো উঠাই আছে। আৰু এইটো হৈছে এক্সিট গেট। আৰু এইফালে আছে আপোনাৰ এইটো ফুড কোৰ্ট। এইফালে আৰু এটা লেক আছে। আমাৰ টিমটো বা কোনফালে গ'ল বিচাৰি পোৱা নিবিচাৰোঁ এতিয়া। এইফালে পাহাৰ, এইটো ফুটপাথ, আৰু এইটো হৈছে আৰু এটা লেক। আৰু এতিয়া সময় হৈছে আমাৰ এইটোৰ ভিতৰত যোৱাৰ। ইয়াৰ ভিতৰত কি আছে সেইটো আপোনালোকক দেখাম। মূলতঃ বহুত ধুনীয়া এটা প্লেচটো চেক কৰিব আপোনালোকে, বহুত ধুনীয়া। যোনে যোনে অসমৰ বাহিৰৰ আপোনালোকে যদি কেতিয়াবা আহে অসমত, গুৱাহাটী আহিলে শ্বহীদ স্মাৰক ক্ষেত্ৰ গুগলত মাৰিলেই পাই যাব। ধুনীয়া এটা প্লেচ। এতিয়া ভিতৰত যাম, প্ৰৱেশ কৰিম আমি ভিতৰত। এতিয়া আমি সোমাই আছোঁ বিল্ডিংটোৰ ভিতৰলৈ। আৰু ইয়াতে চাইছে চবেই জোতা চেণ্ডেল শাৰী শাৰী পাতি থৈছে, মানে খুলি যাব লাগে। কাৰণ বহুত শ্বহীদসকলৰ মূৰ্তি ইয়াত আছে। আৰু নতুনকৈ বিল্ডিংটো বনাইছে যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাৰো কথা আছে। এতিয়া আমিও চেণ্ডেল জোতাবোৰ খুলি পিছতহে সোমাম। মই চপ্পলখিনি ইয়াতে ৰাখিছোঁ, কেতিয়া সোমাওঁ আমি ভিতৰত। এতিয়া মূল সময়টো হৈছে এই বিল্ডিংখনৰ ভিতৰত যোৱাৰ। এতিয়া মই প্ৰৱেশ কৰি আছোঁ বিল্ডিংখনৰ ভিতৰত। বহুত ধুনীয়াকৈ বনাইছে। সোমায়ে জয় আই অসম আৰু অসমৰ এখন মেপ ইয়াতে আছে। আৰু লেফ্ট ছাইডত ইয়াত আমাৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া অপেন কৰিছিলে সেইদিনাৰ ফটো। আৰু এইফালে হৈছে এণ্ট্ৰি, মেইন এণ্ট্ৰিটো এইফালে। মানে বহুত শব্দ হৈ আছে। এইজন হৈছে আমাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ দেৱৰ ফটো। দ্য আছাম টাইমছত ইয়াৰ নাম আহিছিলে আৰু কি হৈছিলে। আৰু এইফালৰ পৰা অসম আন্দোলনৰ যিখিনি চব ৰাখি থৈছে সিহঁতে। আৰু এনেকৈ এইফালে সোমাই আমি ৰাইট ছাইডেদি যিমান শ্বহীদসকল আছিলে এখেতসকলৰ মূৰ্তি ইয়াতে লগোৱা আছে। মই আপোনালোকক দেখাম। চবৰে নাম আছে তলত দিয়া। কাইটজুৰু মিৰিয়া কোঁৱৰ এখেতৰ নাম। যিমানজন শ্বহীদ হৈছিলে আমাৰ অসম আন্দোলনত চবৰে প্ৰতিমূৰ্তি ইয়াত বনোৱা আছে। আৰু ধুনীয়াকৈ সজাই ৰাখিছে। মোৰ পিছফালেও আছে, এইফালেও আছে। ইয়াতে এজন আমাৰ গামোচা লগোৱা আছে, এখেতৰ নামটো মই আপোনালোকক দেখাম। কিবা নাম, এখেতৰ নাম হ'ল শ্বেৰ আলী। মুক্তিযোদ্ধাৰো সকলৰ চবৰে মানে প্ৰতিমূৰ্তি ইয়াতে বনোৱা আছে চাৰিওফালে। বহুত ধুনীয়াকৈ মানে সজাই পৰাই ৰাখিছে। বিমলা বসুমতাৰী, এখেত মহিলা আছিলে। এখেতৰো এটা প্ৰতিমূৰ্তি ইয়াতে আছে। আৰু বহুতৰ লগোৱা বাকী আছে, জেগা ৰাখি থৈছে লগাব। আৰু ইয়াত এটা বৰ্ড লগোৱা আছে, টাচ কৰিব নালাগে মানে মূৰ্তি
আমি জাষ্ট খালি মানে চাব লাগে, কিন্তু টাচ কৰিব নালাগে। এনেকৈ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰত ঘূৰি ঘূৰি মই মানে চাৰিওফালে চাই আছোঁ, আৰু এইফালে চব প্ৰতিমূৰ্তিসমূহো লগোৱা আছে। ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে, মানে দেখি ভাল লাগি যায়, বহুত ধুনীয়াকৈ ৰাখিছে। মূল কথাটো হৈছে এই যিসকলৰ প্ৰতিমূৰ্তি আপোনালোকে দেখিছে, তেখেতসকলে আমাৰ কাৰণে মানে নিজৰ প্ৰাণৰ বলিদান দিব লগা হৈছে, আৰু সেই বস্তুটো মানে আমি নাপাহৰিলেই হ'ল আৰু, কাৰণ আমি মানুহবোৰেতো এইবিলাক পাহৰি যাওঁ। ইমান ধুনীয়াকৈ হেৰি কৰে। আৰু এইফালে ওপৰত যোৱাৰ ৰাস্তা আছে, মই এইফালে যাম। ওপৰেদি এনেকৈ গৈ এইফালেও এটা ৰাস্তা চাওঁ, ভিতৰত কিবা আছে। এনেকৈ ওপৰেদি আহি এইফালে সোমাই ইয়াতে এটা হল ৰুম বনোৱা আছে। ইয়াত বা কি আছে, চবে মানে বহি আছে, বহি বা এইটো জেগা বহুত ঠাণ্ডা দেখোন, অলপ বেলেগ ধৰণৰ। এইটো জেগাত অকণমান ভিতৰত ঠাণ্ডা লাগি আছে। মানুহে ফটো উঠাই আছে, এইফালেও মানুহে ফটো উঠাই আছে, মানে চাৰিওফালে মানে কেমেৰা লৈ ব্যস্ত চবে। ইয়াত ভিতৰত একো ৰখা নাই, বাকী এনেই মানুহে ইয়াত বহি অকণমান আড্ডা দিছে। এইফালে বাহিৰৰ পৰা ভিউ পইণ্ট, ইয়াত বাকী একো নাই। এইফালে আকৌ ওপৰত যোৱা ৰাস্তা, তলতে এনেকৈ, এইটো মই আপোনাক দেখাইছোঁ আপোনালোকক। আৰু মই এতিয়া একেবাৰে ওপৰলৈ যাম, চাওঁ তাত কি আছে। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ একেবাৰে টপত মই আহিলোঁ। ইয়াতকৈ ওপৰত আমি মানে যাব নোৱাৰোঁ, আৰু ইয়াত লগ লগোৱা আছে। আৰু ইয়াৰ পৰা তলৰ ভিউটো মই দেখাই দিওঁ আপোনালোকক। এইটো চাইছেনে, মেইন গেট দি মানুহ আহি আছে, একেবাৰে ওপৰত মই এতিয়া আছোঁ। আৰু এইখিনি মানে এইটো বিল্ডিঙৰ ছাইডত এটা কৰিডৰ আছে, সেইফালে মই আপোনালোকক দেখাম। এতিয়া মেইন বিল্ডিংখনৰ পৰা ওলাই এইফালে কৰিডৰ বনোৱা আছে, মই এইফালে যাম। ইয়াৰ পৰা শুনিছোঁ মানে ভিউটো বহুত ধুনীয়া। এইফালে পৰিক্ৰমা পথ লিখা আছে। এইফালৰ ভিউটো বহুত ধুনীয়া, চেক কৰিব ভিউটো, ইমান ধুনীয়া এটা ভিউ। এইফালে পুৰা পানী, জাষ্ট লুকটো চেক কৰক। পানীখিনি আৰু অকণমান চাফা হ'লে বেছি ভাল আছিলে। যিয়ে নহওক, এতিয়াও চলি আছে কাম। আৰু এইফালে লেকটোৰ ভিউ, আৰ্টিফিচিয়েল লেক হ'লেও বহুত ধুনীয়া, বহুত ধুনীয়া। এইটো মেইন গেট। আৰু এইফালে মই অকণমান আগুৱাই যাম, দেখাম আপোনালোকক। মানুহৰ মানে বহুত ভিৰ, অকণ বিহুৰ ছুটি পাইছেতো চবে বহুত ভিৰ কৰি আছে। এইটো ছিষ্টেম চবতকৈ ভাল লাগিছে মোৰ। বিল্ডিঙৰ ওপৰতে মানে এনেকুৱা পানী, ইয়াত প্ৰায় 2-2.5 ফুটমান পানী হ'ব। ধুনীয়াকৈ ৰাখিছে, মানে কালাৰ কৰি দিলে বেছি ভাল হয় চাগে, কৰিব, এতিয়াওতো সময় আছে বাকী। এই জেগাটো চবতকৈ শান্তিময়, বহুত শান্তি। পাৰ্চনেলি মোৰ এই জেগাটো বহুত পচন্দ। জাষ্ট ফিল কৰি আছোঁ বুজিছে, জেগাটো ভিউটো মোৰ পাৰ্চনেলি বহুত পচন্দ হৈছে। কাৰণ অসমৰ ভিতৰত এনেকুৱা এটা জেগা বনাব লাগে, আৰু এনেকুৱা আৰু হ'ব লাগে। ইয়াৰ কাৰণে ধন্যবাদ থাকিল অসম চৰকাৰক, যাৰ মাইণ্ডতে এইটো প্ৰথম কনচেপ্টটো আহিছে, তালৈ ধন্যবাদ। আৰু সঁচাকৈ শ্বহীদ স্মাৰক ক্ষেত্ৰতো বহুত ধুনীয়া। এইফালে এটা হেলিকপ্টাৰ গৈ আছে, শব্দ হৈ আছে পূৰা। চ' এইটো আছিলে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰৰ ভিউ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম, ওলাই বাহিৰত ক'ৰবাত যদি কিবা টুৰিষ্ট প্লেচত যাওঁ, সেইটো আপোনালোকক দেখাম। আৰু যোনে যোনে এইখিনিলৈকে মোৰ ভিডিঅ'টো চাইছে, লাইক কৰি দিব, কমেণ্ট কৰিব। আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মূলতে এইখিনিয়ে আৰু। চ' মূলতে আমি যিটো জীৱন যাপন এতিয়া কৰি আছোঁ,
ইমান 5G 4G ইউজ কৰি আছোঁ আৰু অসমত থাকি অসমৰ মানে যিসকলে নিজৰ প্ৰাণ ত্যাগ দি আমাৰ কাৰণে ৰাখিছে এই অসমখন, সেই বস্তুখিনি ইয়াতে আছে। ইয়াত মই চবকে ইনভাইট কৰিম, বিশেষকৈ আমাৰ অসমৰ যিসকল ৰাইজ, আপোনালোকে আহিব আৰু অন্তত এবাৰ হ'লেও শ্বহীদ স্মাৰক ক্ষেত্ৰখন ভিজিট কৰিব। বহুত ধুনীয়া এখন প্লেচ আৰু সিহঁতৰ বলিদানৰ ফলতে মানে আজি আমি অসমখনত মুকলি আকাশৰ তলত উশাহ নিশাহ ল'ব পাৰিছোঁ। অসম আন্দোলনত বহুতগৰাকী শ্বহীদ হৈছিলে আৰু চবৰে প্ৰতিমূৰ্তি ইয়াত প্ৰায় 90% মানুহৰে প্ৰতিমূৰ্তি ইয়াতে লগোৱা আছে আৰু বাকীখিনিও লগাব। এইখিনি আছিলে মূলতে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ মূল ভিডিঅ'। আৰু ভিডিঅ'খন ইমানখিনিলৈকে যোনে যোনে দেখিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।